বৰা ছাৰ আৰু আমাৰ দ্ৰোণৰ গুৰু আমাৰ ঢুকাইছে, তেখেতক আমি খৰি দি পেলাই আমি আহিছোঁ। এই মাত্ৰ ঘৰ সোমাইছোঁহি, সোমোৱাৰ পিছত এতিয়া মই গা ধুওঁ এতিয়া। অঁ চৰি, এই মোবাইলটো আঁতৰপাতি হয়। এতিয়া একালৰ সতীৰ্থ ৰাজগড় পঞ্চায়তৰ একালৰ সতীৰ্থ ভূপেন বৰা ডাঙৰীয়াৰ লগত ভূপেন বৰা ডাঙৰীয়াৰ লগত যিসকলে মানে সুদীৰ্ঘ দিন ধৰি কংগ্ৰেছ কৰি আছিল, তেখেতলোকে আজি মানে ভূপেন বৰা ডাঙৰীয়াক মানে সৎকাৰ কৰি আহি এয়া ৰাজগড় পঞ্চায়তৰ দেখিছেনে সকলো কৰ্মকৰ্তা আজি একেলগে ইয়াত আহি মানে ঘৰত সোমোৱাৰ আগত মানে সৎকাৰ কৰি আহি গা ধুইছে। অলৰেডি ভূপেন বৰা ডাঙৰীয়াৰ লগত একালত মানে সুদীৰ্ঘ দিন 20-25 বছৰ দিন ধৰি একেলগে কাম কৰা এয়া ৰাজগড় মণ্ডলৰ ছেক্ৰেটেৰী দাদুল বৰাই ভূপেন বৰাক সৎকাৰ কৰি আহি এনেদৰে ঘৰ সোমোৱাৰ আগত তেখেতে মানে আমাৰ অসমীয়া পৰম্পৰা ৰক্ষা কৰিছে। চাই লওক, ভূপেন বৰাই ইয়াৰ পৰাই বুজা উচিত যে বিৰপিয়াৰ সমষ্টিত তেওঁৰ স্থিতি কি। আৰু এটা কথা লক্ষণীয় হ'ব, যি পীযুষ হাজৰিকা ডাঙৰীয়াই মানে কমিশ্যন পোৱা দিছিল, এতিয়া সেই বিজেপি কৰ্মকৰ্তাই ভূপেন বৰাক কেনেদৰে আদৰি লয় সেইটোৱে কিন্তু লক্ষণীয় হ'ব।